মধ্য অসমত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। নগাঁৱৰ কামপুৰৰ বন বিভাগৰ অন্তৰ্গত লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। ইতিমধ্যে উচ্ছেদৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মাইক যোগে এনেদৰে প্ৰশাসনে সদৰি কৰিছে যেহেতু সেই স্থানত উচ্ছেদ চলাব প্ৰশাসনে। বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমি দখলকাৰীৰ কবলৰ পৰা উদ্ধাৰৰ পৰিকল্পনা প্ৰশাসনৰ। বনাঞ্চলত থকা ২,০৭০টা কেঁচা ঘৰ আৰু ১৯২টা পকী ঘৰত উচ্ছেদ চলাব প্ৰশাসনে। ইতিমধ্যে ১১০০ পৰিয়ালে নিজে ঘৰ ভাঙি এৰিছে সেই স্থান। প্ৰশাসনে উচ্ছেদস্থলীত কেম্প গঢ়াৰ লগতে সাজু কৰি ৰাখিছে কেইবাখনো বুলডোজাৰ। আৰু কালি পুৱাৰ ৭ বজাৰ পৰা চলিব উচ্ছেদ অভিযান। স্বাস্থ্য বিভাগৰ লোক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সাজু কৰি ৰাখিছে প্ৰশাসনে। আৰু তাৰ পূৰ্বে এনেদৰে প্ৰশাসনে মাইক যোগে জাননী দিছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ বৃহৎ উচ্ছেদ অভিযান চলিব। কামপুৰত চলিব সেই উচ্ছেদ অভিযান আৰু বহুকেইটা প্ৰান্তত সেই উচ্ছেদ চলাবৰ বাবে সাজু হৈছে এতিয়া জিলা প্ৰশাসন। নগাঁৱৰ কামপুৰ বন বিভাগৰ অন্তৰ্গত লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে এনেদৰে সাজু হৈছে এতিয়া প্ৰশাসন। লোকৰ নিজৰ মাটি আছে, তেওঁলোকে নিজৰ মাটিলৈ স্থানান্তৰ কৰিব। বহু ক্ষেত্ৰত এনেকুৱা পৰিস্থিতিত এইটো কিবা দুৰ্ভাগ্যৰ কথা যে ইয়াত আপোনালোকে নজনাকৈ বা কিছুমানে জানি বা নজনাকৈ আহিলে এনে পৰিস্থিতিত কোনোবা আত্মীয় স্বজনে সহায় কৰে। মোক কালি ৰাতি সুধিছে যে শিবিৰ ইয়াত পাতিব লাগে। শ্ৰদ্ধেয় ৰাইজ, আমি মই নিজে ভাঙিছো, কামলৈ ভাঙিছো। এতিয়া চৰকাৰে আইন মানিবই লাগে। চৰকাৰে পচন্দ কৰিব বুলি মানে এইটো চৰকাৰী মাটি বুলি আমাৰ আগত চৰকাৰী বুলি মানে মানিছো, জানিলেও মানে ঘৰে ভঙা মানুহ আমি এটা আহি পেলা মাটি অলপ লৈ পেলা মানে চলি আছিলো। এতিয়া চৰকাৰে কৈছে যে এইটো মাটি চৰকাৰী মাটি, এইটো এভকশ্যন হ'বই, এইটো আমি মানি লৈছো। আপোনালোকে কিমান বছৰ আছিলে ইয়াত? মই ২০১১ত আহিছো। তাত মানে গৰা ভাঙি গ'ল মোৰ, মাটি কহাই লৈ। কোন জেগাত আছিলে এইটো মই আহিছিলো তেতিয়া মানে ডিঙৰ উত্তৰ পাৰ বৰবিল, এই কাজলী পথাৰ। আপুনি যে ইয়াত আছিলে যেন মাটিখিনি আপুনি কাৰোবাৰ কিনি লৈছিলে নে নিজে? মাটি তেতিয়া মানে অলপ মাটি মানে পাব্লিক বেচা কিনা কৰিছে অলপ এই তাৰ পৰা লৈছো আৰু। মানে আপোনালোকে এতিয়া নিজে ভাঙি পেলাই যাবগৈ? এতিয়া মই তাত মই ভোজগাঁও মাটি লৈছো, অসমীয়া মানুহৰ মাটি কিনি পেলাই তাতে মানে মই। ইয়াত কিমান মানুহ আছে? ইয়াত মানুহ আছে, বহুত মানুহ আছে। চব নিজে ভাঙি গুচি গৈছে, নিজে ভাঙি আছে। কি চৰকাৰে আইন মানিছে। চৰকাৰে আমাক ইয়াত উচ্ছেদ কৰি দিয়া আছে। চৰকাৰে আমাক এটা ব্যৱস্থা কৰি আমাৰ ইয়াত থাকিবলৈ সুবিধা দিয়ক। চৰকাৰৰ তাত মই অনুৰোধ কৰিছোঁ, আবেদন জনাইছোঁ, আমাক অলপ সুবিধা দিয়ক। আমাৰ যদি বেলেগত মাটি থাকোঁতে হয় তেনেহ'লে আমি বেলেগত গুচি যাওঁ হয়। এতিয়া আমাৰ মাটি বাৰী একো নাই, ইয়াত আছোঁ। এতিয়া যদি চৰকাৰে আমাৰ উচ্ছেদ কৰি দিয়ে, আমাৰ যাবলৈ সুবিধা নাই। চৰকাৰে আমাক ইয়াত পৰিয়াল সহ গুলি কৰি